হাই ফ্ৰেণ্ডসকল, আজি তোমালোকক ক'বলৈ ওলাইছোঁ আৰবাছৰ লগত ৰিলেটেড থকা এটা অনলাইন লাৰ্ণিং ছফ্টৱেৰ বিষয়ে, যিটো ছফ্টৱেৰ নাম হৈছে EM-Byte। এই ছফ্টৱেৰটো তোমালোকৰ আৰবাছ 2018ত দিয়া হৈছিল আৰু এইবাৰ অৰ্থাৎ আৰবাছ 2019ত দিয়াৰ সম্ভাৱনা আছে। এই অনলাইন লাৰ্ণিং ছফ্টৱেৰটোৰ যোগেদি তোমালোকে বিশেষকৈ ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্টসকলে 11-12ৰ বৰ্ডৰ এক্সামৰ প্ৰিপেৰেশ্যন কৰাৰ উপৰিও কম্পিটিটিভ লেভেলৰ এক্সাম যেনে JEE NEET এনেধৰণৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেন্স এক্সামৰ প্ৰিপেৰেশ্যনৰ কৰাৰ বাবে বিশেষভাৱে উপযোগী হয়, গতিকে এইটো তোমালোকক দিয়া হয়। এতিয়া এই অনলাইন লাৰ্ণিং ছফ্টৱেৰটো কিদৰে ব্যৱহাৰ কৰিবা বা ইউজ কৰিবা সেই সম্পৰ্কে আজি কিছু ক'বলৈ ওলাইছোঁ। পোনপ্ৰথমে তোমালোকে ক্ৰম ব্ৰাউজাৰ বা অপেৰা মিনি বা এনেকুৱা কিবা এটা ব্ৰাউজাৰ উলিয়াই পেলাই তাৰপিছত তোমালোকে গুগলত চাৰ্চ কৰিব লাগিব EM-Byte হিচাপে। ৰবা টাইপ কৰি লৈছোঁ EMBIBE, এইটো টাইপ কৰিবা, তাৰপিছত এণ্টাৰ মাৰি দিবা, লোডিং হ'ব। তাৰ পাছত ইয়াত দেখিছা ছাইডত ইণ্ডিভিজুৱেল কোম্পানী হয় EM-Byte, ইয়াৰ বিষয়ে কিছু দিয়া আছে কি হয় গতিকে ইয়াত চাই ল'ব পাৰা। ফাউণ্ডেড কাষ্টমাৰ ছাৰ্ভিচ চাই ল'বা। তাৰপাছত এতিয়া দেখিছা ইয়াৰ ফাৰ্ষ্ট লিংকটো EM-Byte, ৰবা দেখুৱাই এইটো মানে এইটো এই লিংকটোত তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰাৰ পিছত এনেদৰে লোডিং হৈ পেলাই তোমালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ শ্ব' কৰিব। এই ইণ্টাৰফেচত তোমালোকে যি পঢ়িব বিচাৰা অৰ্থাৎ যিটো টপিকৰ ওপৰত মানে পঢ়িব বিচাৰা সেই টপিকটোৰ ওপৰত তোমালোকে চাৰ্চ কৰিলে পাই যাবা। এতিয়া প্ৰথমে এইটোৰ ওপৰত টাইপ কৰাৰ আগতে তোমালোকে ইয়াত এই কাষতে দেখিছা যে লগ ইন অপশ্যনটো, লগ ইন অপশ্যনটোত তোমালোকে লগ ইন হৈ ল'ব পাৰা। এতিয়া তোমালোকে যি পঢ়িব বিচাৰা অৰ্থাৎ যেনিবা পঢ়িব বিচাৰিছোঁ, ইয়াত দেখুৱাই আছে JEE মেইন ৰেছপিৰেশ্যন যেনিবা বা প্ৰেক্টিছ ফিজিক্সৰ ওপৰতে পঢ়িব বিচাৰা বা এলজেব্ৰাৰ ওপৰতে পঢ়িব বিচাৰা বা কিবা লাৰ্ণিং এটমিক ষ্ট্ৰাকচাৰৰ ওপৰতে পঢ়িব বিচাৰা। যেনিবা প্ৰথমে এটমৰ ওপৰত তাৰমানে অৰ্থাৎ পৰমাণু বা চেল কোষ সেইটোৰ ওপৰতে আমি পঢ়িব বিচাৰোঁ। যেনিবা আমি পঢ়িব বিচাৰোঁ চেলৰ ওপৰত, ইয়াত লিখিবা CELL, চেল মানে কোষ, বায়'লজি, পিছত এণ্টাৰ কৰি দিবা। লোডিং হ'ব এনেদৰে, এয়া ওলাইছে। এয়া চোৱা চেলৰ বিষয়ে কিছু দিয়া আছে। দ্য চেল ইজ দ্য বেচিক ইউনিট অফ লাইফ। All organisms are made up of cells or in some cases a single cell. চেলৰ কিছু তোমাৰ ডেফিনেশ্যন দিয়া আছে। ইয়াত সুধিছে ইজ মেডিকেল ইয়ৰ ডিজায়াৰ্ড গ'ল, ইয়াত দিব পাৰা ন দিব পাৰা, তোমালোকৰ গ'লৰ ওপৰত ডিপেণ্ড কৰিব ইয়াত। তাৰোপৰি মষ্ট ভিউড ভিডিঅ'জ তোমালোকে এই ডেফিনেশ্যন দিয়াৰ উপৰিও ইয়াত তোমালোকে লাৰ্ণ মোৰ দিলে বেছিকৈ ওলাব। যেনিবা ইয়াত ক্লিক কৰি দিলোঁ, ইয়াত দিয়া আছে দেখিছা, ডেছক্ৰিপশ্যন দিয়া আছে। তাৰপিছত এয়া দিয়া আছে, ডেছক্ৰিপশ্যনতে বহুতো কথা লিখা আছে তোমালোকৰ। ভিডিঅ' হিচাপে তোমালোকে চাব পাৰা। এই ছাইডত দেখিছা যে এইবোৰ ছাইডত দেখিছা যে এই ছাইডত দেখাবোৰ তোমালোকে বিভিন্ন টপিকৰ ওপৰত তোমালোকে চাৰ্চ কৰিব পাৰা। ইয়াত টিপি দিয়াৰ লগে লগে তোমালোকে দেখিবা। ইয়াত যেনিবা চেল থিয়ৰীৰ ওপৰত চাব বিচাৰোঁ, ইয়াত ক্লিক কৰি দিবা। তাৰ উপৰি তোমালোকে যেনিবা ষ্টাৰ্ট প্ৰেক্টিছ কৰিব পাৰা বা টেক এ টেষ্ট ল'ব পাৰা। এতিয়া প্ৰথমে টেক এ টেষ্টত যেনিবা টিপি দিলা, লোডিং হ'ব। তাৰপিছত তোমালোকে পৰীক্ষা ল'ব বিচাৰা যদি ইয়াত দেখিছা টেক এ মক টেষ্ট ৰিভিউ পাৰফৰ্মেঞ্চ অফ পাষ্ট টেষ্ট। তাৰপিছত তোমালোকে ইয়াত এক্সাম চিলেক্ট কৰিব পাৰা। ইয়াত বিভিন্ন ধৰণৰ এক্সাম আছে, JEE মেইন, এডভান্স এনেদৰে আছে। তোমালোকে যিটো এক্সামৰ ওপৰত টেষ্ট দিব বিচাৰা সেইটো এক্সামৰ কুৱেশ্যন আহিব, সেইটো লেভেলৰ কুৱেশ্যন তোমালোকে দেখা পাবা।
ইয়াত যেনিবা প্ৰথমে মই দিওঁ JEE মেইন দিওঁ সিলেক্ট টেষ্ট টাইপ লাইভ টেষ্ট নে ফুল টেষ্ট দিয়া চেপ্টাৰ ৱাইজ টেষ্ট আছে পাৰ্ট টেষ্ট আছে ইয়াত দেখিছা ইয়াত প্ৰথমে মই যেনিবা 11 ৰিভিজন তাৰপিছত ষ্টাৰ্ট সাপোজ দিছিলে ৰিভিজন টেষ্ট 1 দিওঁ ষ্টাৰ্ট সলভিং দিলে লোডিং হ'ব এনেদৰে তাৰপিছত চেপ্টাৰ ৱাইজ ইন দিছ টেষ্ট প্ৰথমে তোমাৰ নিউটনছ ল ফিজিক্সৰ আহিছে লাৰ্ণো দিব পাৰা টেষ্টো দিব পাৰা বা প্ৰেক্টিছো কৰিব পাৰা ক্লাছিফিকেশ্যন এণ্ড নমিনক্লেচাৰ অফ অৰ্গেনিক কম্পাউণ্ডটো কেমেষ্ট্ৰি আহিছে গ্ৰেভিটেশ্যন তোমালোকৰ ফিজিক্সৰ আহিছে অচিলেশ্যনো তোমালোকৰ ফিজিক্সৰ পাৰ্মুটেশ্যন এণ্ড মেথমেটিক্সৰ আছে লছ অফ থাৰ্মোডাইনামিক্স এইটো তোমালোকৰ ফিজিক্সৰ আহিছে হিট ট্ৰেন্সফাৰ এইবোৰ মিক্স আহিব তোমাৰ ফাংচন 11ৰ হয় যেনিবা কোনোবা এটা চেপ্টাৰৰ ওপৰত তোমালোকে যেনিবা টেষ্ট দিব বিচাৰে নিউটনছ ল অফ ম'শ্যন এইটোৰ ওপৰত টেষ্ট দিব বিচাৰোঁ যেনিবা এইটো টেষ্টত ক্লিক কৰি দিবা তেনেকৈ লোডিং হ'ব তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব তোমালোকে দেখিছা তাৰপিছত লিখিবা তাত লিখা হৈছে যে আই এম ৰেডি টু বিগিন তাত ক্লিক কৰি দিবা ইয়াত দেখিছা ফিজিক্সৰ এখন কুৱেশ্যন পেপাৰ আহিছে এখন কুৱেশ্যন অভাৰভিউ আছে এখন যিখন কুৱেশ্যন দিছে একদম তোমাৰ JEE মেইনৰ যিবোৰ অনলাইন টেষ্ট হয় সেইবোৰৰ নিচিনা একেই এইখন কৰিলে সেইবোৰ তাৰ এক্সপিৰিয়েঞ্চটো পাবা ইয়াত সুধিছে ইন দিছ স্পীকাৰ চোন দ্য ভেলচিটি অফ লিপ কুৱেশ্যনটো দিয়া আছে তাৰপিছত তোমালোকৰ ইয়াৰ কুৱেশ্যনটোৰ এনচাৰ যেনিবা A বা B হওক তোমালোকে A দিলোঁ যেনিবা মই যেনিবা A টিপি দিলোঁ তাৰপিছত এইটো ছেভ টিপি দিবা নেক্সট কুৱেশ্যনটো আহিব ইয়াত তোমালোকে দেখুৱাইছে গ্ৰীণটোৱে দেখাইছে ৰবা ইয়াতে গ্ৰীণ এই গ্ৰীণটোৱে যে দেখাইছে এইটো এটেম্পটেড দেখুৱাই ৰেড কালাৰটোৱে দেখুৱাইছে নট এটেম্পটেড নীলা কালাৰটোৱে দেখাইছে টু বি ৰিভিউড নট ভিউড য়েট attempt and mark for viewed review এইটো তোমালোকৰ এইটো দেখুওৱা হৈছে কাৰণ এইকেইটা কালাৰে তোমালোকৰ কুৱেশ্যনকেইটা এৰি আহিছা নে কৰিয়ে থৈছা এইটো সম্পৰ্কে কিছু জানিব পাৰিবা ইয়াৰ ছেকেণ্ড কুৱেশ্যনটো এতিয়া ৰেড দেখুৱাইছে যে নট এটেম্প তাৰমানে একো মই কুৱেশ্যন এনচাৰত ক্লিক কৰা নাই যে এইটো এনেকুৱা হৈছে ইয়াত যেনিবা মই যেনিবা ৰিভিউ লেটাৰ দেখুৱাইছে ৰিভিউ লেটাৰ যেনিবা ক্লিক কৰি দিলোঁ তাৰপিছত দেখিছা ব্লু কালাৰ হৈ গ'ল এতিয়া নীলা কালাৰটোৱে দেখাইছে টু বি ৰিভিউড এইটো নীলা কালাৰটোৱে দেখাইছে 3 নম্বৰ আহিছে তাৰপিছত যেনিবা ইয়াতো যেনিবা ৰিভিউ লেটাৰ দিলা নীলা হৈ গৈ থাকিব এইবিলাক কুৱেশ্যন আহি থাকিব এনেকুৱা ধৰণৰ কথা এতিয়া তোমালোকে যেনিবা ফিনিছ কৰিব বিচাৰা ফিনিছত টিপি দিলোঁ ইয়াত তোমালোকৰ টোটেল চামাৰীখন আহি গ'ল এটা এনচাৰ কৰিলা এটা নকৰিলা দুটা ৰিভিউ লেটাৰ কৰিলা তাৰপিছত 26টা নেচালে ছাবমিট দিলোঁ ইয়াত তোমাৰ মাৰ্কশ্বিটখন আহি গ'ল তাৰমানে কি মাৰ্কছ পালা মানে এনচাৰ্ট কৰিলা এটা টোটেল কুৱেশ্যন আছিলে 30টা নট এনচাৰটো এটা মাৰ্ক ফৰ ৰিভিউ দুটা নট ভিজিটেড 26টা ক্লিক বিলো টু চি ইউৰ ডিটেইল টেষ্ট ৰিজাল্টছ ইয়াতো তোমালোকে কণ্টিনিউ কৰিব পাৰা ঠিক তেনেদৰে তোমালোকে মেডিকেলৰো এণ্ট্ৰেঞ্চ ল'ব পাৰা তাৰোপৰি বেংকৰ ল'ব পাৰা ৰেলৱে ইঞ্চুৰেঞ্চ CBSE ক্লাছ 12 ডিফেন্স মেনেজমেণ্ট লেকচাৰশ্বিপ অলিম্পিয়াড CBSE বিভিন্ন ধৰণৰ এক্সামৰ তোমালোকে টেষ্ট ল'ব পাৰা তাৰপিছত তোমালোকে
তোমালোকে যেনিবা ইয়াত কিবা এক্সামৰ বিষয়ে জানিব বিচাৰিছে যেনিবা নিট মাৰিলা এটা মাৰি দিবা পিং হৈ লিখাব নিটৰ বিষয়ে কিছু দিছে তোমালোকে জানিব দ্য নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট formerly known as the All India Pre-Medical Test is an entrance examination conducted to facilitate admission for students in post-graduate medical courses at MBBS, MD, MS, and dental courses, BDS, MDS in government or private medical colleges. তাৰ বিষয়ে আৰু কিছু জানিবলৈ তোমালোকে লাৰ্ণ মোৰত টিপি দিবা তাৰপিছত এই সম্পৰ্কে অলপ বিস্তৃতভাৱে ওলাব তোমালোকৰ নিট এক্সামটোৰ বিষয়ে নিট এক্সাম মানে কি হয় লোডিং হৈ এখন লিখলে নিট 2020 এক্সাম ডেটছ এনাউন্স জুলাই 26 এডমিট কাৰ্ড চিলেবাছ কুৱেশ্যন পেপাৰ অৰ্থাৎ নিট 2020 এক্সামৰ বিষয়ে কিছু দিছে চাই লোৱা তোমালোকে 26 জুলাই তোমালোকৰ নিট হ'ব 2020 এখন অফিচিয়েল নটিছ হয় 19 মে তাৰিখে প্ৰকাশিত হৈছে The national testing raya likha ase important date eta The National Testing Agency has now decided that the residual national eligibility exam entrance test UG undergraduate certificate will be held on 26 July from 2 PM to 6:30 PM. Residual কৰিলে তোমালোকৰ ডেটটো নিটৰ যিখন ষ্টুডেণ্টছ এইবাৰ নিট এক্সাম দিব বুলি ভাবিছা তোমালোকৰ 26 জুলাইলৈ পষ্টপন কৰিলে মানে নিট এক্সামটো আগতে 3 মে মানত আছিলে নিট এক্সামৰ বিষয়ে কিছু জানিব পৰা অফিচিয়েল এডভাৰটাইজমেণ্টৰ উপৰিও ইয়াত ছাইডত দেখিছা তোমালোকে নিটৰ কিছুমান কণ্টেণ্ট দিয়া আছে কুৱেশ্যন পেপাৰ ল'ব পৰা প্ৰিপেৰেশ্যন টিপছ ল'ব পৰা বুকছৰ বিষয়ে জানিব পৰা ৰিজাল্ট কাট অফ কাউন্সেলিং এইখিনি জানিব পৰা তাৰ পাছত তোমালোকে এইমছৰ বিষয়েও জানিব পৰা এইমছৰ বিষয়ে জানিবলৈ এই ইয়াত ক্লিক কৰিব লাগিব তোমালোকে এয়া দেখিছা এইমছৰ বিষয়ে কিছু আহি গ'ল 2019 এপ্লিকেশ্যন ফৰ্ম ডেটছ এইবাৰ যিহেতু নিট এইমছ দুটা এটাই হয় সেইকাৰণে এইমছ 2019 আছে 2020 নাই লোৱা ডেছক্ৰিপশ্যনৰ উপৰিও কিছুমান তোমালোকে এইমছ মানে কি হয় তাৰ কিছু তথ্য জানিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া উপৰিও কাউন্সেলিং কাট অফ তাৰপিছত তোমালোকে যেনিবা ইয়াত মেথামেটিক্সৰ বিষয়ে কিছু জানিব বিচাৰা যেনিবা ইয়াত যেনিবা লিখিলা কেলকুলাছ তাৰপিছত তোমালোকে এণ্টাৰ মাৰি দিব লাগিব তাৰ পাছত তোমালোকে কেলকুলাছ টিপাৰ পিছত তোমালোকে ইয়াৰ চাৰিওফালে কিছুমান টপিক আছে কেলকুলাছৰ ৰিলেটেড হয় calculus improper limits continuity definition calculus maxima and minima in calculus algebraic limits যেটো টপিকৰ ওপৰত তোমালোকে পঢ়িব বিচাৰা হেতু টপিকত তোমালোকে ক্লিক কৰি দিবা যেনিবা মনোচিটি ইন ক্যালকুলাস এটো টিপি দিলে যেনিবা এয়া লোডিং হৈ এখন পেজ তোমালোকৰ সন্মুখত ওলাব এইখনত তোমালোকৰ মনোটনিচিটি ইন ক্যালকুলাস মানে কি হয় এই সম্পৰ্কে দিয়া আছে তাৰ উপৰি এট ভিডিওজ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰা হৈছে এখানে তোমালোকে ভালদৰে বুজি পাবা ইয়াৰ ৰিলেটেড বহুতো ভিডিও আছে তাৰপিছত তললে ৰিলেটেড কনসেপ্টস জিওমেট্ৰিকেল মিনিং অফ ডেৰিভেটিভস কনসেপ্ট বহুতখিনি আছে তোমালোকৰ
লাষ্টৰ ফালে তোমালোকে দেখিছা এক্সাম কিহৰ ওপৰত তোমালোকে চাৰ্চ কৰিব পাৰা ক্লাছ এইকেইটাৰ উপৰিও 11-12ৰ কাৰণে ক্ৰেক JEE মেইন JEE এডভান্স বিটছাট নিট এই তোমালোকে চাই ল'বা তাৰপাছত তোমালোকে আৰু দিছে ইজ ইঞ্জিনিয়াৰিং ইয়ৰ ডিজায়াৰ্ড গ'ল তোমালোকে ইয়াছ দিব পাৰা যদি ইঞ্জিনিয়াৰিং তোমালোকৰ এইম হয় তাৰোপৰি তোমালোকে কিবা কুৱেশ্যন যদি বুজি নোপোৱা তেন্তে ইয়াত আস্ক এ কুৱেশ্যন নামৰ এটা প্লেটফৰ্ম থাকে ইয়াত তোমালোকে কুৱেশ্যনটো টিপি সুধিব পাৰা ইয়াৰ কিছুমান ষ্টুডেণ্টছে মানে তোমালোকৰ এই ফটো মাৰি পেলাই দিছে কুৱেশ্যনটো দিয়া দেখিছা তোমালোকে ইয়াৰ ফটো মাৰি পেলাই দিছে তোমালোকে দেখিছা এনচাৰ ভিউ 1 ইয়াৰ যেনেকৈ ফটো মাৰি পেলাই দিছে কুৱেশ্যনটো সুধিছে মানে তোমালোকক এইটো কেইমিনিটৰ আগত দিছে 31 মিনিটৰ আগত সুধিছে RK চৌধুৰী তাৰপিছত RK চৌধুৰীয়ে দিছে 32 মিনিটৰ আগত অৰবিন্দ আখাৰ এও দিছে মেথছৰ মেথমেটিক্স এই কুৱেশ্যন সুধিব পাৰা তাৰপিছত তোমালোকে ইয়াত যেনিবা ষ্টাৰ্ট প্ৰেক্টিছত যেনিবা ক্লিক কৰি দিলা লোডিং হ'ব প্ৰেক্টিছ কৰিব বিচাৰিলে আনলিমিটেড ফ্ৰী প্ৰেক্টিছ উইথ তাৰপিছত তোমালোকৰ এখন ইণ্টাৰফেচ ওলাব য'ত তোমালোকে প্ৰেক্টিছ কৰিব পাৰা কিহৰ টপিকৰ ওপৰত প্ৰেক্টিছ কৰিব বিচাৰা তোমালোকে লিখা আছে বেছড অন ডিফিকাল্টি লেভেল ইজি মিডিয়াম হাৰ্ড ছাবজেক্ট ৱাইজ আৰু লেচন ৱাইজ তোমালোকৰ হেৰি দিয়া আছে লিষ্ট দিয়া আছে তোমালোকে দেখিছা ফিজিক্সৰ কাৰণে ষ্টাৰ্ট প্ৰেক্টিছত তোমালোকে ইয়াত ক্লিক কৰি দিবা তেন্তে তোমাৰ ফিজিক্সৰ প্ৰেক্টিছ কৰিব পাৰিবা কেমেষ্ট্ৰিৰ কৰিবলৈ হ'লে ইয়াত টিপিব লাগিব ষ্টাৰ্ট প্ৰেক্টিছত টিপিব লাগিব মেথমেটিক্সৰ কাৰণে তোমালোকে ইয়াত ষ্টাৰ্ট প্ৰেক্টিছত টিপিব লাগিব এইটো এটা ভাল অনলাইন লাৰ্ণিং ছফ্টৱেৰ হয় যিটোৰ জৰিয়তে তোমালোকে এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰা আৰু পাছত এই অনলাইন লাৰ্ণিং ছফ্টৱেৰটোৰ উপৰিও আন দুটা অনলাইন লাৰ্ণিং ছফ্টৱেৰ দিয়া হয় যিকেইটাৰ নাম হৈছে এংগৰু আৰু স্মাৰ্ট স্কুল iTutor স্মাৰ্ট স্কুল iTutor যোগেদি তোমালোকে চিলেবাছৰ ৰিলেটেড 2D আৰু 3D এনিমেশ্যন ভিডিঅ' তোমালোকে চাব পাৰিবা এই ভিডিঅ'টো আচলতে কোনো প্ৰমোচনেল ভিডিঅ' নহয় এইটো তোমালোকৰ সহায়ৰ বাবে আচলতে বনোৱা হৈছে যদি মোৰ ভিডিঅ'খিনি চাই ভাল পালা তেন্তে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা যাতে মই প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা ধন্যবাদ